আজি ভাবিলোঁ বেঙেনা ফ্ৰাই কৰোঁ আৰু মাছৰ ঝোল এখন বনাওঁ বেহৰেৰে আৰু সেইমতে ধুনীয়াকৈ বনালোঁ আৰু মাছৰ ঝোল বেহৰেৰে বনাই ইমান বেছি ভাল পাওঁ, বহুত বেছি ভাল লাগে মোৰ। আৰু বাচন বৰ্তন ধুই আহি মই দেখিলোঁ এই পৰিৱেশটো। মোক নেল পলিচ লগাই দিবলৈ কৈ আছিলে অলপমান আগতে, মই ক'লোঁ যে না মই লগাই দিব নোৱাৰোঁ। সেয়েহে দুইজনীকে লগালগি কৰি আছে আৰু ইমান তাইক লগাই দিয়া দেখি ইমান বেছি মানে ফূৰ্তি পাই আছিলে, তাত ইমান বেছি মানে হেপী ক্লাইণ্ট। তাৰপিছতে এয়া হৈছে আমাৰ ৰাতিপুৱাৰ পৰিৱেশ। ৰাতিপুৱা ঘৰ দুৱাৰ কি অৱস্থা হৈ আছে দেখিছেনে বাৰু? পূৰা উলট পালট হৈছে। ঘৰত সৰু সুৰা কিছুমান কাম কৰে বুলি এনেকৈ উলট পালট হৈছে বস্তুবিলাক। গোটেই বস্তুখিনি বাহিৰতে ওলাইছোঁ, কিছুমান ঘৰতে ৰাখিছোঁ আৰু তাৰ চাঞ্চতে দুইজনীৰে চুলিখিনি অকণমান কটাই ল'লোঁ। বহুত একদম কুকুৰা মুকুৰা হৈ আছিলে আৰু পাৰ্চেলটো আহিলে মোৰ ইমান বেছি মৰম লাগিছে। সঁচাই মই বহুত বেছি সুখী পাৰ্চেলটো পাই। আৰু এয়া দেখিছে, আৰু ইয়াতে ভিডিঅ'টো সামৰণি কৰিলোঁ আজিলৈ। বাই বাই।